নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 3 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। এক্সিট পোল মানে এক্সেক্ট পোল নকয়। 4 মেত অসমত হ'ব বিৰোধীৰ চৰকাৰ আৰু এইবাৰ লুৰিণজ্যোতি গগৈৰ এনে মন্তব্য আমি শুনিবলৈ পাইছোঁ। 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু কেইটামান ঘণ্টাৰ পিছতেই আৰম্ভ হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু তাৰ মাজতেই এইবাৰ ডাঙৰ মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। 4 মেত এক্সিট পোলৰ সম্পূৰ্ণ বিপৰীত ফলাফল হ'ব অসমত। এক্সিট পোল মানে এক্সেক্ট পোল নকয়। বিগত 10টা নিৰ্বাচনত এক্সিট পোলৰ বিফলতাৰ হাৰ প্ৰায় 60%। তেওঁ কৈছে যে এক্সিট পোল মানে এক্সিট পোল নকয়। এক্সিট পোলৰ কথা কিছু সময়ত মিলিব পাৰে আৰু আন কিছু সময়ত কিন্তু এক্সিট পোলৰ তথ্য সম্পূৰ্ণ ভুৱা ওলায়। আৰু 24ৰ লোকসভা নিৰ্বাচনতো বিভিন্ন সংস্থাই বিজেপিক দিছিল প্ৰায় 400+ আসন, অৰ্থাৎ 400খন আসন দিছিল এক্সিট পোলসমূহে। আৰু 4 মেৰ নিৰ্বাচনী ফলাফল এইবাৰ বিৰোধী দলৰ পক্ষত থাকিব। সংখ্যাগৰিষ্ঠতাৰে অসমত এইবাৰ চৰকাৰ গঠন কৰিব বিৰোধী পক্ষই। গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী আৰু নতুন মুখ্যমন্ত্ৰী। নিৰ্বাচনী ফলাফলৰ পূৰ্বেই লুৰিণজ্যোতি গগৈৰ এই দাবী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভতো এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অজাপৰ সভাপতিগৰাকীয়ে। 4 মেত এক্সিট পোলৰ সম্পূৰ্ণ বিপৰীত ফলাফল হ'ব অসমত আৰু এক্সিট পোল মানে এক্সেক্ট পোল নকয়। বিগত 10টা নিৰ্বাচনত এক্সিট পোলৰ বিফলতাৰ হাৰ প্ৰায় 60% আৰু 24ৰ লোকসভা নিৰ্বাচনতো বিভিন্ন সংস্থাই বিজেপিক দিছিল প্ৰায় 400খন আসন। কিন্তু দেখিবলৈ পোৱা গৈছে যে মেজিক নম্বৰ অতিক্ৰম কৰিব নোৱাৰিছিল বিজেপিয়ে। কিন্তু এইবাৰ 4 মেৰ নিৰ্বাচনী ফলাফলত শাসক বিৰোধী কংগ্ৰেছে চৰকাৰ গঠন কৰিব, ইয়াক লৈ নিশ্চিত হৈ পৰিছে এইবাৰ অজাপৰ সভাপতিগৰাকী। আৰু সংখ্যাগৰিষ্ঠতাৰে অসমত এইবাৰ চৰকাৰ গঠন কৰিব বিৰোধী পক্ষই। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। ডাঙৰ খবৰ, বিৰোধীৰ আশংকা অসমতো হ'ব পাৰে ঘোঁৰাৰ কিনা বেচা। জনাইছোঁ সবিশেষ খবৰ। নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰাৰ কিনা বেচা। নিৰংকুশ সংখ্যাগৰিষ্ঠতাক লৈ শাসক পক্ষই কিনিব পাৰে ঘোঁৰা আৰু ঘোঁৰা কিনা বেচাক লৈ আশংকা এইবাৰ বিৰোধীৰ। জয়ৰ সম্ভাৱনা থকা বিৰোধী প্ৰাৰ্থীৰ সৈতে বিজেপিয়ে কৰিছে যোগাযোগ আৰু বিস্ফোৰক দাবী এইবাৰ অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ। কোনো মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেই হ'ব ঘোঁৰা কিনা বেচা। আৰু এই ঘোঁৰাক কি বুজাইছে, শাসকীয় পক্ষৰো প্ৰাৰ্থীয়ে বিৰোধীৰ সৈতে যোগাযোগ কৰা বুলি দাবী আৰু 64খন আসনৰ স্বাৰ্থত অসমত ঘোঁৰা কিনা বেচা হোৱাৰ আশংকা আৰু নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। নিৰংকুশ সংখ্যাগৰিষ্ঠতাক লৈ শাসক পক্ষই কিনিব পাৰে ঘোঁৰা আৰু ঘোঁৰা কিনা বেচাক লৈ এইবাৰ আশংকা ব্যক্ত কৰিছে বিৰোধীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ'ব 4 মেত, অৰ্থাৎ কেইটামান ঘণ্টা বাকী থকাৰ মাজতেই এইবাৰ মমতা বেনাৰ্জীৰ কেতবোৰ মন্তব্য আহি পৰিছে। গাদী হেৰুৱাব নেকি মমতা বেনাৰ্জীয়ে? ষ্ট্ৰং ৰুমৰ পখৰাক লৈ এইবাৰ কাৰা নিৰ্দেশ মমতা বেনাৰ্জীৰ। লগতে সঘনাই ৰুদ্ৰতাৰ বৈঠকৰ আয়োজন কৰা হৈছে বংগত। জনাইছোঁ সবিশেষ খবৰ। কেইটামান ঘণ্টা বাকী আৰু কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰু এক্সিট পোলৰ সমীক্ষাৰ পিছতেই এইবাৰ হাহাকাৰ লাগিছে মমতা বেনাৰ্জীৰ। আৰু আজি পুনৰ অৰ্থাৎ কাইলৈ পুনৰ ভোট গ্ৰহণৰ পিছতেই মমতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ বৈঠক। ষ্ট্ৰং ৰুমৰ পখৰাক লৈ কাঢ়া নিৰ্দেশ তৃণমূল কৰ্মীক আৰু শেষতো ভোট গণনা নোহোৱা পৰ্যন্ত কাউণ্টিং ৰুমৰ পৰা নোলাবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে ষ্ট্ৰং ৰুমৰ পখৰাত নিজেই বহিছে নেত্ৰীগৰাকী। এক্সিট পোলক নস্যাৎ কৰি 200ৰো অধিক আসন লাভ কৰিব বুলি দাবী মমতা বেনাৰ্জীৰ। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষাক এইবাৰ নস্যাৎ মমতা বেনাৰ্জীৰ। ভোট গণনাৰ পূৰ্বে TMCৰ নেতাৰ সৈতে মমতা বেনাৰ্জীৰ বৈঠক আৰু প্ৰতিটো ৰাউণ্ড গণনা ষ্ট্ৰং ৰুমৰ পৰা উলিয়াই অনা EVMৰ ওপৰত চকু ৰখাৰ নিৰ্দেশ দিয়া হৈছে। আৰু এক্সিট পোলৰ সমীক্ষাৰ পিছতেই এইবাৰ
বংগৰ ৰাজনীতি অৰ্থাৎ মমতা বেনাৰ্জীৰ মাজত লাগিছে হাহাকাৰ আজি পুনৰ অৰ্থাৎ কাইলৈ পুনৰ ভোট গ্ৰহণৰ পিছতেই মমতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ বৈঠক আমি দেখিবলৈ পাইছোঁ ষ্ট্ৰং ৰুমৰ পকৰাক লৈ কাৰাৰ নিৰ্দেশ এইবাৰ তৃণমূল কৰ্মীক শেষৰটো ভোট গণনা নোহোৱা পৰ্যন্ত কাউণ্টিং ৰুমৰ পৰা নোলাবলৈ নিৰ্দেশ দিয়া হৈছে কৰ্মীক লগতে ষ্ট্ৰং ৰুমৰ পকৰাত নিজেই বহিছে নেত্ৰীগৰাকী আৰু এক্সিট পোলক নস্যাৎ কৰি 200ৰো অধিক আসন লাভ কৰিব বুলি দাবী বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ভোট গণনাৰ দিনাই এইবাৰ BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যজুৰি জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভোট গণনাৰ দিনাই এইবাৰ BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে নিশা 12:01 পৰা নিশা 11:59 প্ৰযোজ্য হ'ব এই নিয়ম আৰু কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা 5টাকৈ কঠোৰ নিৰ্দেশনা মানিব লাগিব সকলোৱে নিয়ম উলংঘা কৰিলে BNSSৰ 223 নং ধাৰাত বিশেষ হ'ব শাস্তি আৰু 24 ঘণ্টাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব নিষিদ্ধ 5টা নিয়ম ভোট গণনা এলেকাত আতচবাজি ফটকা ফুটোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ আৰোপ কৰা হৈছে ভোট গণনা এলেকাত কোনেও উলিয়াব নোৱাৰিব বিজয় সমদল আৰু উদযাপনৰ নামত ভোট গণনা এলেকাত ভিৰ নিষিদ্ধ প্ৰাৰ্থীৰ সমৰ্থনত সকলো ধৰণৰ শ্লোগান ভোট গণনা এলেকাত নিষিদ্ধ আৰোপ কৰা হৈছে কোনেও শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰিব ভোট গণনা এলেকাত আৰু নিয়ম উলংঘা কৰিলে জিলা আয়ুক্তই ল'ব তাৎক্ষণিক একশ্যন কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা আৰু ভোট গণনা কেন্দ্ৰৰ 200 মিটাৰ ব্যাসাৰ্ধ এলেকাত প্ৰযোজ্য হ'ব এই নিয়ম নিশা 12:01 পৰা নিশা 11:59 প্ৰযোজ্য হ'ব এই নিয়ম আৰু ভোট গণনাৰ দিনাই BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ কঠোৰ নিৰ্দেশনা আৰোপ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভোট গণনাৰ প্ৰাক্ষণত এইবাৰ ষ্ট্ৰং ৰুমত চাঞ্চল্য হঠাৎ CCTV কেমেৰা বন্ধ হৈ পৰাৰ অভিযোগ আৰু তাৰ পিছতে লাগিছে হুৱাদুৱা ভোট গণনাৰ প্ৰাক্ষণত এইবাৰ ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতি ষ্ট্ৰং ৰুমৰ চৌহদত অচিনাকি যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে অচিনাকি যুৱক বুলি অভিযোগ তুলি আবদ্ধ কৰিলে কাউণ্টিং এজেণ্টে আৰু ID কাৰ্ড অবিহনে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ধুবুৰীৰ গৌৰীপুৰ ষ্ট্ৰং ৰুমত এই ঘটনা সংঘটিত হৈছে আৰু যুৱকজনে ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই CCTV বন্ধ হৈ পৰাৰ অভিযোগ আৰু ঘটনাৰ 2 ঘণ্টাৰ পিছতো ID কাৰ্ড দেখুৱাব নোৱাৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে 3 ঘণ্টা পিছতহে যুৱকজনে ID কাৰ্ড মোবাইলৰ জৰিয়তে দেখুৱাৰ খবৰ আহি পৰিছে আৰু যুৱকজন CCTV অপাৰেটৰৰ দায়িত্বত থকা সোমনাথ চক্ৰৱৰ্তী বুলি প্ৰকাশ কৰা হৈছে আৰু ঘটনাস্থলীত উপস্থিত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া নিৰাপত্তাৰ মাজতো ID কাৰ্ড অবিহনে 2খনকৈ গেট পাৰ হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে যুৱকজনৰ বিৰুদ্ধে আৰু বিস্ফোৰক অভিযোগ এইবাৰ কংগ্ৰেছৰ কাউণ্টিং এজেণ্টৰ ভোট গণনাৰ প্ৰাক্ষণত এইবাৰ ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতি ধুবুৰীৰ গৌৰীপুৰত এনে ঘটনা সংঘটিত হৈছে ষ্ট্ৰং ৰুমৰ চৌহদত অচিনাকি যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈৰ পুনৰ ডাঙৰ মন্তব্য 4 মেৰ 1 বজাৰ পাছত অসমত হ'ব বিৰোধীৰ চৰকাৰ আৰু অখিল গগৈৰ পুনৰ এনে মন্তব্য এতিয়া চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত 4 মেত অসমত 100% হ'ব বিৰোধীৰ চৰকাৰ এক্সিট পোলে কি কৈছে সেয়া বাদ দিয়ক এবাৰ পৰিৱৰ্তন বিচাৰিছে অসমৰ ৰাইজে পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে অসমৰ ৰাইজে 4 মেৰ 1 বজাৰ পিছত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে একেবাৰে আৰু বিৰোধীয়ে লাভ কৰিব 70খনতকৈ অধিক আসন নিৰ্বাচনী ফলাফলৰ পূৰ্বে এইবাৰ অখিল গগৈৰ এই দাবী আৰু মূল্যবৃদ্ধিক লৈ এইবাৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গেছ চিলিণ্ডাৰৰ পাছত এইবাৰ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি কৰিব চৰকাৰখনে আৰু 4 মেত অসমত 100% হ'ব বিৰোধীৰ চৰকাৰ মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ'ব ভোট গণনা আৰু ভোট গণনাৰ পূৰ্বেই এনে মন্তব্য কৰিছে শিৱসাগৰৰ
প্ৰাৰ্থী তথা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আৰু এক্সিট পোলে কি কৈছে সেয়া বাদ দিয়ক। এক্সিট পোলে প্ৰতিটো কথাই ভুৱা বুলি কৈছে অখিল গগৈয়ে আৰু এইবাৰ পৰিৱৰ্তন বিচাৰিছে অসমৰ ৰাইজে আৰু পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে অসমৰ ৰাইজে আৰু 4 মে'ত কি হ'ব সেয়া হ'ব লক্ষণীয়। আৰু আপোনাৰ মতে 4 মে'ৰ দিনা কোনটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, বিজেপি মিত্ৰজোঁট নে শাসক বিৰোধী কংগ্ৰেছ, সেয়া জনাওক আমাৰ কমেণ্ট বক্সত। তেওঁ কৈছে যে 4 মে'ৰ 1 বজাত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো একেবাৰে নিশ্চিত হৈ পৰিছে।